অসম কৃষি বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰজেক্ট এছিষ্টেণ্ট পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা ঘোষণা কৰিছে। নমস্কাৰ, মই জিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। প্ৰিয় দৰ্শক, আমি প্ৰায়ে আপোনালোকক চৰকাৰী চাকৰি সম্বন্ধীয় খবৰ জনাবলৈ প্ৰয়াস কৰোঁ। ঠিক একেদৰে আজিও এটা চাকৰিৰ খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি আপুনি আমাৰ চেনেলত নতুন অথবা চাকৰিৰ খবৰ পাই থাকিব বিচাৰে, তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো অন কৰি থওক। প্ৰিয় দৰ্শক, আজি ক'ব খোজা চাকৰিটোৰ পদৰ নাম হৈছে প্ৰজেক্ট এছিষ্টেণ্ট আৰু এই পদৰ অৰ্গেনাইজাৰ হৈছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি। জব টাইপ হৈছে আছাম গভ জব। দৰমহাৰ ক্ষেত্ৰত সুন্দৰ এটা মাহিলী পেকেজ দিয়া হৈছে। দৰমহা হ'ব 25,000 প্লাছ, লগতে থাকিব প্ৰতি মাহে 8% HRA। এজ লিমিট দিয়া হৈছে 35 বছৰ। ইয়াৰ ঊৰ্ধত যদি আপোনাৰ বয়স, তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব। অৱশ্যে কেইটামান শ্ৰেণীত বয়স শিথিল কৰি দিয়া হৈছে। দৰাচলতে SC STৰ বাবে 5 বছৰ আৰু OBCৰ বাবে 3 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। যদি আপুনি জেনেৰেল কেটেগৰীৰ হয়, তেন্তে আপুনি 35 বছৰৰ ওপৰত বয়স হ'লে আবেদন কৰিব নোৱাৰিব। শিক্ষাগত অৰ্হতা যদি চোৱা হয়, তেন্তে MSc এগ্ৰি অথবা MSc ৰাসায়ন বিজ্ঞান অৰ্থাৎ কেমেষ্ট্ৰি থাকিব লাগিব। তদুপৰি ইয়াত স্পষ্টভাৱে কৈ দিয়া হৈছে যে ভেকুৱাম ঘূৰ্ণনীয় বাষ্পীভৱনকাৰী ব্যৱহাৰ কৰি উদ্ভিদৰ নমুনা নিষ্কাশনৰ কামৰ জ্ঞান থকা প্ৰাৰ্থীসকলকহে অগ্ৰাধিকাৰ দিয়া হ'ব। এতিয়া আহোঁ মূল কথালৈ। অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰজেক্ট এছিষ্টেণ্টৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব? চলিত বৰ্ষ অৰ্থাৎ 2024 চনৰ 29 জানুৱাৰী তাৰিখে ৰাতিপুৱা 10 বজাত ধুবুৰীৰ ৰঙামাটিৰ শৰৎ চন্দ্ৰ সিনহা কৃষি মহাবিদ্যালয়ৰ সহযোগী ডিন চেম্বাৰত প্লেইন পেপাৰ আবেদনৰ সৈতে এটা ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। সেয়ে আপুনি এই স্থানলৈ গৈ ইণ্টাৰভিউ দিব লাগিব। যিহেতু এটা পদৰ বাবে এই ইণ্টাৰভিউটো হ'ব, সেয়ে অলপ অধ্যয়ন কৰি আপুনিও ভাগ লওক এই ইণ্টাৰভিউত। শেষত ৱাক ইন ইণ্টাৰভিউৰ তাৰিখটো পুনৰ কৈছোঁ, অহা 29 জানুৱাৰীত হ'ব এই ইণ্টাৰভিউটো। প্ৰিয় দৰ্শক, এই চাকৰিটোৰ বাবে আপোনালোকক কিছু তথ্য দিবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।